শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত জিলা শাখাই গ্ৰন্থদান কৰিলে বিদ্যালয়ত। আজি গোলাঘাট জিলাৰ প্ৰতিষ্ঠা দিৱস। মূল কাৰ্যসূচী জিলা সদৰত আজি বিস্তৃত কাৰ্যসূচীৰে গোলাঘাট জিলা দিৱস উদযাপন কৰিছে। গোলাঘাট জিলা দিৱসৰ লগত সংগতি ৰাখি জিলা আয়ুক্ত পুলক মহন্তই গ্ৰন্থদানৰ এক আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত জিলা শাখাই এক গ্ৰন্থদান কাৰ্যসূচী গ্ৰহণ কৰে। সেই অনুসৰি বোকাখাত জিলা শাখাৰ ভকত বৈষ্ণৱ আই মাতৃসৱে বোকাখাত টাউন হাইস্কুলত সংঘৰ দ্বাৰা প্ৰকাশিত কিছু গ্ৰন্থ দান কৰে। সংঘৰ গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লৈ প্ৰধান শিক্ষক দেকনাথ উপাধ্যায় আনহাতে জিলা আয়ুক্তৰ আহ্বায়ক পূৰ্ণ সঁহাৰি জনাই সংঘৰ বোকাখাত জিলা শাখাই এই গ্ৰন্থদান কাৰ্যসূচী ৰূপায়ণ কৰে। হয়, ভাল লাগিছে। মাননীয় জিলা আয়ুক্ত মহোদয়ে গোলাঘাট জিলা দিৱসৰ লগত সংগতি ৰাখি গোটেই জিলাখনতে গ্ৰন্থদান দিৱস ৰচনা বিভিন্ন ধৰণৰ তেনেকুৱা কাৰ্যসূচী গ্ৰহণ চিত্ৰাংকনকে আদি কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলে। তাৰ ওপৰত সংগতি ৰাখি আজি আমাৰ বিদ্যালয়লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ বোকাখাত জিলা শাখাৰ সমস্ত বিষয়ববীয়া উপস্থিত হৈ আজি আমাৰ বিদ্যালয়ত ভালে সংখ্যক গ্ৰন্থ দান কৰিছে আৰু আমাৰ বিদ্যালয়খনক বাছি লৈ গ্ৰন্থদান কৰাৰ কাৰণে আমি অতি সৌভাগ্যৱান বুলি ভাবিছোঁ। লগতে ইমান কেইজন বিষয়ববীয়া একেলগে উপস্থিত হৈ আমাৰ বিদ্যালয়লৈ আহি আমাক উপকৃত কৰাত আমি আটাইতকৈ সুখী হৈছোঁ আৰু নিজকে ধন্য বুলি মানিছোঁ। আৰু যিহেতু বিদ্যালয়ত ছমহীয়া পৰীক্ষা চলি আছে, গতিকে আমি বৰ অনুষ্টুপীয়াকৈ কাৰ্যসূচী পালন কৰিবলগীয়া হ'ল। তথাপিও তেখেতসকলে আহি আমাৰ মাজত উপস্থিত হৈ আমাক এনেকুৱা এটা অনুষ্ঠান কৰিবলৈ সুবিধা দিয়াৰ কাৰণে মই তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। কিতাপ পঢ়িব লাগে, আচলতে গ্ৰন্থ অধ্যয়ন কৰিলে জ্ঞান বৃদ্ধি হয়। এই ধাৰণাটোকে আমাৰ মাননীয় গোলাঘাট জিলা আয়ুক্ত মহোদয়ে আহ্বান জনাইছে গোলাঘাট জিলাখনৰ প্ৰতি, আৰু সেই আহ্বানৰ প্ৰতি আমি সংগতি ৰাখি আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ বোকাখাত জিলা শাখাৰ তৰফৰ পৰা বোকাখাত জিলা শাখাৰ আমাৰ কাৰ্যালয়ত মজুত থকা বিভিন্ন গ্ৰন্থ, সেই গ্ৰন্থসমূহ আমি আজি দান কৰাৰ কাৰ্যসূচী হাতত লোৱা হৈছিলে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি বিশেষকৈ যিহেতুকে অসমীয়াৰ যিটো মানে ভাষাটোৱে ধ্ৰুপদী স্বীকৃতি লাভ কৰিছে, আমি সেই আনন্দতে আৰু লগতে মানে কি 5 অক্টোবৰ আমাৰ গোলাঘাট জিলা প্ৰতিষ্ঠা দিৱস, গতিকে সেই প্ৰতিষ্ঠা দিৱসৰ সকলোৱে উলহ মালহেৰে পালন কৰিছে। কিন্তু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি দিনটোত মানে গ্ৰন্থদান কাৰ্যসূচীটো আমি হাতত লৈ আজি বোকাখাত টাউন হাইস্কুলত কিছু গ্ৰন্থ আমি দান কৰিছোঁ। আৰু ইয়াৰ পৰৱৰ্তী মুহূৰ্তত আমি বিভিন্ন বিদ্যালয় মহাবিদ্যালয়সমূহত পৰ্যায়ক্ৰমে আমাৰ কাৰ্যালয়ত মজুত থকা গ্ৰন্থসমূহ আমি উত্তৰ প্ৰজন্মৰ বাবে দান কৰি যোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ।